শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় স নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। শৈশৱৰে পৰা অপূৰ্ব সমলখিনি বুকুত সাৱটি ওৰেটো জীৱন কেৱল নাচকেই এখন সাধনাৰ কৰ্মক্ষেত্ৰ হিচাপে নিৰ্বাচন কৰি লোৱা ব্যক্তিজনেই হৈছে নৃত্যাচাৰ্য যতীন গোস্বামী। বৰ্তমানে 4-7 বছৰ বয়স অতিক্ৰম কৰাৰ পাছতো এইজন ব্যক্তিয়ে এজন চিৰ তৰুণৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত নৃত্যৰ শিক্ষা প্ৰদান কৰি আহিছে। সেইজনে সত্ৰীয়া সমাজৰ জীৱন্ত কিংবদন্তী পুৰুষ নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী। কেৱল নাচকেই জীৱনৰ কৰ্মক্ষেত্ৰ সাধনাৰ পথ হিচাপে লৈ আগবঢ়া নৃত্যাচাৰ্যৰ যাত্ৰাৰ পথ মসৃণ নাছিল। কণ্টকময় পথেৰে আগবাঢ়ি যাওঁতে এটা উদাৰ বহল আৰু জ্ঞান পিপাসু মনেৰে তেখেতে ভাৰতীয় নৃত্য জগতৰ মাজত অমৃতৰ সন্ধান কৰিলে, জ্ঞানৰ মুকুতা বুটলিলে সহৃদয়তাৰে। Kit, that kitty takin, dinao, dinita kita, kitita kita, ta tita itita, ta ta ta, dinita kita, kitita kita, ta tita itita, ta ta ta, dina ke tita teni tata ke tita ta teni teiti teiti teita ta ta. নৃত্যাচাৰ্য যতীন গোস্বামী অসমৰ আধুনিক জীৱনৰ আধুনিক কালৰ সাংস্কৃতিক ইতিহাসৰ তথা অসম তথা ভাৰতবৰ্ষৰ নৃত্য জগতৰ এক শালপ্ৰাংশু ব্যক্তিত্ব। ওৰেটো জীৱন নিৰৱচ্ছিন্ন সাধনাৰে সৃষ্টিশীলতাৰে নৃত্যাচাৰ্যগৰাকীয়ে অসমৰ সাংস্কৃতিক জীৱন সমৃদ্ধ কৰাই নহয়, সত্ৰীয়া নৃত্য জগতৰ নানান সৃষ্টিৰ যিখন জগত সেই জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে। সত্ৰীয়া নৃত্যৰ যিটো পৰম্পৰাৰ যিটো প্ৰবাহ, সেই প্ৰবাহতো তেখেতে বৰণীয় ভূমিকা আগবঢ়াই আহিছে। তাৰ উপৰি এই পৰম্পৰাটোক তেখেতৰ সৃষ্টিশীল মনৰ নানান সংৰচনাৰে ইয়াক সমৃদ্ধতৰ কৰি আহিছে। তেখেতৰ বৰণীয় অৱদানৰ প্ৰতি সন্মান জনাই অসমৰ ৰাইজে, ভাৰতবৰ্ষ সাংস্কৃতিক জগতে তথা চৰকাৰেও তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান আগবঢ়াই আহিছে। পদ্মশ্ৰী সন্মানৰ উপৰিও তেখেত সংগীত নাটক একাডেমী সৰ্বোচ্চ সন্মান ফেল' সন্মানেৰে বিভূষিত হৈছে। ইয়াতকৈ ডাঙৰ কথা কি, অসমৰ ৰাইজে প্ৰাণ ভৰি ভাল পোৱা এইগৰাকী মহিয়ান শিল্পীক নৃত্যাচাৰ্য সন্মানেৰে বিভূষিত কৰিছে। আমি সদায় আশা কৰোঁ তেখেতৰ এই সৃষ্টিশীল জীৱন, সৃষ্টিশীল অভিযাত্ৰা চৰৈবেতি হৈ থাকক, সেয়ে আমাৰ আন্তৰিক আশা আৰু কামনা। নমস্কাৰ দৰ্শকসকল, আজি আমি এনে এজন ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছোঁ, যিজন ব্যক্তিয়ে বৰ্তমানো 4-7 বছৰ বয়স অতিক্ৰম কৰাৰ পাছতো এজন চিৰতৰুণ যুৱকৰ দৰে কাম কৰি আহিছে। আৰু তেখেতৰ ক্ষেত্ৰখনে হ'ল সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্যৰ সদায় আগবঢ়াই লৈ যাবৰ বাবে এইজন ব্যক্তি অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে সদায় কাম কৰি আহিছে। অসমৰ সমাজ জীৱনৰ এটি অতি পৰিচিত নাম, এজন জীৱন্ত কিংবদন্তী স্বৰূপ পুৰুষ, যিজন ব্যক্তিক আমি নৃত্যাচাৰ্য পদ্মশ্ৰী সংগীত নাটক একাডেমী ৰত্ন সন্মানেৰে সন্মানিত কৰিছোঁ। আমাৰ যিজন ব্যক্তিক আমি সেৱা কৰোঁ, শ্ৰদ্ধা কৰোঁ, আৰু সেইজন ব্যক্তি হৈছে শ্ৰীযুত যতীন গোস্বামী ডাঙৰীয়া। আৰু সেইজন ব্যক্তি আমাৰ আজিৰ অনুষ্ঠানৰ অতিথি। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। ছাৰ, আপোনাক অভিনন্দন জনাইছোঁ, কাৰণ একনিষ্ঠ সাধনাৰে ওৰেটো জীৱন আপুনি সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত কাম কৰি আজি কিংবদন্তী পুৰুষলৈ আপুনি ৰূপান্তৰিত হৈছে। ছাৰ, যিজন ব্যক্তিয়ে ওৰেটোৰ জীৱন সত্ৰীয়া নৃত্য প্ৰচাৰৰ বাবে কাম কৰিলে, সেই ব্যক্তিজন ছাৰ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনলৈ প্ৰথম কেতিয়া আৰু কেনেকৈ আহিল?
কিংবদন্তি হওঁ নহয় ক'ব নোৱাৰোঁ, কিন্তু সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখন যে মই কেনেকৈ আহিলোঁ মানে, তুমিও এখন সত্ৰৰে মানে সত্ৰতে জন্ম হৈছা। অসমৰ যিমানবোৰ সৰু বৰ সত্ৰ আছে সকলো সত্ৰতেই নৃত্য গীতৰ কম বেছি পৰিমাণে প্ৰচলন আছে। আমাৰো মোৰ এখন সত্ৰত জন্ম, আমাৰো সত্ৰত নৃত্যৰ গীতৰ অলপ প্ৰচলন আছে। আৰু মই মনত নপৰা দিনতে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনলৈ আহিছোঁ। ভাদৰ কীৰ্তনত মানে মহাপুৰুষ শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, জন্মাষ্টমী এইবিলাকত আমাৰ নৃত্য কৰাৰ এটা পৰম্পৰা আছে। ভোজন বিহাৰ নাচ হয়, কৃষ্ণ নাচ হয়, মাধৱদেৱৰ ঝুমুৰা হয়। সেইবিলাকত একেবাৰে কম বয়সৰ পৰা মানে মনত নপৰা দিনৰ পৰাই আমি সত্ৰত নৃত্য শিক্ষা লৈছোঁ, নৃত্য প্ৰদৰ্শন কৰিছোঁ। তেনেকৈয়ে আচলতে সত্ৰীয়া নৃত্যৰ এই পৃথিৱীখনলৈ সোমাই পৰিছোঁ। কিন্তু কেতিয়া সোমালোঁ, কিমান বয়সত সোমালোঁ, সেই কথাটো কিন্তু খাটাংকৈ ক'ব নোৱাৰিম। মই তেখেতৰ লগত দুটা সম্পৰ্ক। প্ৰথমতে তেখেত মোৰ পিতৃ আৰু দ্বিতীয়তে তেখেত মোৰ গুৰু। আৰু দুইটা সম্পৰ্কৰ মাজতে অলপমান তেওঁ ব্যৱধান ৰাখে। পিতৃ হিচাপে তেওঁ খুব মোৰ লগত মানে বন্ধুত্বপূৰ্ণ ব্যৱহাৰ, লাইক এ ফ্ৰেণ্ড। কিন্তু যেতিয়া গুৰু হয়, যেতিয়া তেওঁ এজ এ গুৰু তেওঁ খুব ষ্ট্ৰিক্ট, তেওঁ কম্প্ৰমাইজ নকৰে কোনো কথাত। তেওঁ যেতিয়া মোক শিকায় তেতিয়া কয় যে তুমি পাৰফেকশ্যনত গুৰুত্ব দিয়া, কিমান তুমি পাৰফেক্ট হৈছা। সেই সময়ত তেওঁ পুত্ৰ কথাটো আচলতে নাভাবে। আৰু তেখেতৰ লগত কিছু ক্ষেত্ৰত নাচ শিকিবলৈ অকণমান মোৰ ভয়ো লাগে। মানে ভয় লাগে এইকাৰণেই কাৰণ তেওঁ খুব পাৰফেক্ট। তেওঁ মোক মানে নিজৰ ল'ৰা হিচাপে তেওঁ মোক প্ৰায়ৰিটি দিব, সেই কথাটো তেওঁৰ নাই। তেওঁ প্ৰায়ৰিটি কেতিয়াও নাপাওঁ মই ল'ৰা হিচাপে। তেওঁ মোক ঠিক শিকাৰ সময়ত ষ্টুডেণ্ট হিচাপেই আচলতে জ্ঞান কৰে। আৰু তেওঁ মোক সেই সময়ত তেওঁ খুব ষ্ট্ৰিক্ট হৈ পৰে। আৰু তেওঁ দ্বিতীয় কথা হ'ল তেওঁ ছুপাৰ প্ৰলিফিক পাৱাৰ। তেওঁ খুব সৃজনী শক্তি তেওঁৰ ইমান, যেতিয়া তেওঁ কিবা এটা ৰিহাৰ্চেল কৰি থাকে, ৰিহাৰ্চেল কৰাৰ সময়ত তেওঁ ধৰক 2-3 মিনিটৰ কাৰণে পানী খাবলৈ গুচি আহে মানে ৰুমলৈ, বা তেওঁ পটকৈ ওলাই আহে কেতিয়াবা চাহ খাবলৈ। কিন্তু সেই চাহ খোৱা সময়খিনিতে তেওঁ যিটো শিকাই থাকে সেইটো তেওঁৰ মনত ডেভেলপ হৈ যায়। আচলতে মোক যি শিকাই থাকে তাৰ 5 মিনিটৰ পিছতে সেইটো ডেভেলপ হৈ কিবা এটা বেলেগ হৈ যায়। সেইকাৰণে তেওঁৰ লগত কিবা এটা বস্তু খুব পাৰফেক্টকৈ দিবলৈ অকণমান দিগদাৰী, আৰু তেওঁ খুব পটককৈ সন্তুষ্ট নহয় আচলতে মানুহজন। ছাৰ, সত্ৰীয়া নৃত্যৰ যিখন পৃথিৱী এক বিশাল সাগৰ সদৃশ। 550 বছৰ আগতে গুৰু দুজনাই নৃত্য গীত বাদ্যৰ মাজেৰে যি অভিনৱ পন্থাৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে যি প্ৰচেষ্টা কৰিলে, তাৰ পাছত পৰৱৰ্তী সময়ত আপোনাৰ দৰে গুণী জ্ঞানীজনে সত্ৰৰ বৈষ্ণৱসকলে এই নৃত্যধাৰাটিক আগুৱাই লৈ গৈছে। বৰ্তমান সময়ত গোটেই ভাৰতবৰ্ষতে নৃত্যৰসিকসকলৰ মাজত আপুনি গুৰুজী সন্মানেৰে সন্মানিত। আপোনাৰ দৃষ্টিৰে যদি আমি সত্ৰীয়া নৃত্যক চাব বিচাৰোঁ, আমি কেনেধৰণে চাম? মোৰ দৃষ্টিৰে বুলি কথা নহয়, আচলতে বৰ্তমান সত্ৰীয়া নৃত্য গোটেই ভাৰতবৰ্ষতে সমাদৃত হৈছে। আৰু ভাৰতবৰ্ষৰ এতিয়া 8টা শাস্ত্ৰীয় নাচৰ ভিতৰত এটা সত্ৰীয়া নৃত্য হৈছে। মোৰ লগতে অসমৰ বহু গুণীজনে সত্ৰীয়া নৃত্যৰ চৰ্চা কৰিছে, প্ৰচাৰ ব্ৰতী হৈ আছে। আৰু সকলোৱে জানে যে প্ৰথমতে কমলাবাৰী সত্ৰৰ মণিৰাম দত্ত মুক্তিয়াৰেই প্ৰথম এই নৃত্যটো বাহিৰলৈ উলিয়াই আনিছিল। আৰু অসমৰ ভিতৰত যিমানবোৰ অসমত সত্ৰ আছে তাৰ ভিতৰত কমলাবাৰী সত্ৰই হৈছে নৃত্য ক্ষেত্ৰখনত চহকী। সত্ৰীয়া নৃত্যৰ এটা বৰ ভঁৰাল কমলাবাৰী সত্ৰত আছে। আৰু কমলাবাৰী সত্ৰৰ নৃত্য ধাৰাকে এতিয়া আমি সত্ৰীয়া নৃত্য বুলি প্ৰচাৰ কৰি আহিছোঁ। আৰু তাৰ পৰা প্ৰথম মণিৰাম দত্ত মুক্তিয়াৰেই এই নৃত্য ধাৰাটো বাহিৰলৈ উলিয়াই আনিছিল। তাৰ পাছত ৰঘুশ্বৰ সৰকাৰবাৰী মোৰ অতি শ্ৰদ্ধাৰ গুৰু, তেখেতে এই নৃত্যধাৰা বাহিৰলৈ উলিয়াই আনি প্ৰচাৰ কৰিলে। আৰু তাৰ পাছতেই সত্ৰীয়া নৃত্যৰ 2000 চনৰ 15 নৱেম্বৰত সংগীতাত্মক একাডেমীয়ে যেতিয়া স্বীকৃতি দিলে, সংগীতাত্মক একাডেমীয়ে কিন্তু ক্লাছিকেল শব্দটো ব্যৱহাৰ নকৰে, তেওঁলোকে সদায় মেজৰ ডান্স ফৰ্ম বুলি স্বীকৃতি দিয়াৰ পাছত গোটেই ভাৰতবৰ্ষতে বিভিন্ন নৃত্য উৎসৱলৈ সত্ৰীয়া নৃত্য নিমন্ত্ৰিত হ'ল। আৰু সংগীতাত্মক একাডেমীয়েও চেষ্টা কৰিলে বহুখিনি, মিনিষ্ট্ৰী অফ কালচাৰেও বহুখিনি চেষ্টা কৰিছে। মিনিষ্ট্ৰী অফ কালচাৰৰ যিবোৰ বিভিন্ন বিভাগ আছে সকলোৱেই নৃত্যধাৰাটোৰ মানে প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিছু বৰঙণি আগবঢ়াইছে। গতিকে
এতিয়া গোটেই ভাৰতবৰ্ষতে নৃত্যটো প্ৰচাৰ হৈছে। অকল মই বুলি নহয়, বহুজনেই এই ক্ষেত্ৰত অংশ লৈছে। সকলোৱে চেষ্টা কৰিছে যাতে নৃত্যৰ ধাৰাটো প্ৰচাৰ হয়, প্ৰসাৰ হয়। আৰু এটা কথা আছে কি, সত্ৰীয়া নৃত্য হৈছে সত্ৰৰ এটা উপাসনাৰ অংগ, সেৱাৰ অংগ। আমি যেতিয়া তাক মঞ্চত পৰিৱেশন কৰিব লগা হৈছে, মঞ্চোপযোগী কৰিব লগা হৈছে, আৰু এটা পৰিৱেশ কলা হিচাপে তাক প্ৰতিষ্ঠা কৰিব লগা হৈছে। সেই ক্ষেত্ৰত কিন্তু কিছুমান কাম কৰিবলৈ যাওঁতে অলপমান উজুতি খাব লগা হৈছে, কাৰণ তাক পৰিৱৰ্তন কৰা হৈছে, পৰিৱৰ্তন কৰা সংস্কাৰ কৰিব লগা হৈছে। সেইবোৰ কৰিবলৈ যাওঁতে কিছু কিছু ক্ষেত্ৰত অলপ খেলি মেলি হৈছে, নোহোৱা নহয়, কিন্তু সেইটোৱে সত্ৰীয়া নৃত্য কোনো বাধাৰ সৃষ্টি কৰিব পৰা নাই। নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰক গুৰু হিচাপে পোৱাটো মোৰ জীৱনৰ সফলতা বুলি মই ভাবোঁ। মই যে জীৱনটো লাভ কৰিছোঁ, আৰু মোৰ জীৱনটোৰ এই সফলতা যে এনে এজন মহান শিল্পীক মই ইমান ওচৰৰ পৰা পাইছোঁ, আৰু তেখেতৰ সান্নিধ্যই মোৰ জীৱন গৌৰৱ বোধ কঢ়িয়াই আনিছে মোৰ জীৱনলৈ, আৰু তেখেতক ইমান ওচৰৰ পৰা পোৱাটো মোৰ জীৱনৰ সফলতা বুলি মই ভাবিছোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেত আৰু উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ। ছাৰ, আজি আমি আপোনাক পাইছোঁ এগৰাকী নৃত্যাচাৰ্য হিচাপে পাইছোঁ, নৃত্যৰ গুৰু হিচাপে পাইছোঁ, কিন্তু ছাৰ আজিৰ যি আপোনাৰ যি অৱস্থান, বৰ্তমানেও 4 বছৰীয়া আপুনি এজন তৰুণ যুৱক। ছাৰ, আজি আপোনাৰ যি অৱস্থান, এই অৱস্থানটো পাবলৈ আপোনাৰ এক দীৰ্ঘদিনীয়া প্ৰচেষ্টা, সংগ্ৰাম আৰু ঐকান্তিক আগ্ৰহ, একাগ্ৰতাই সকলোখিনি আছে। ছাৰ, শৈশৱত আপুনি যিহেতু এখন সত্ৰত জন্ম, সত্ৰৰ নৃত্যৰ শিক্ষা দীক্ষাই আপুনি আপোনাৰ সাংস্কৃতিক জীৱনৰ জুমুঠিটো গঢ়িলে। পৰৱৰ্তী সময়ত নৃত্যৰ ক্ষেত্ৰখনত আপুনি কেনেধৰণে আগবাঢ়ি গ'ল? আচলতে যেতিয়া মই সত্ৰীয়া নাচ শিকিছিলোঁ, তেতিয়া সত্ৰীয়া নাচৰ আমাৰ প্ৰচাৰ প্ৰসাৰ ইমান হোৱা নাছিল, আৰু সত্ৰীয়া নাচৰ প্ৰতি অসমৰ মানুহৰ বিশেষ আগ্ৰহ নাছিল। গতিকে আমি সেই সময়ত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল সত্ৰীয়া নাচৰ চৰ্চা কৰিবৰ কাৰণে। আৰু বহুতে জানেই যে মই আচলতে মণিপুৰী নাচ শিকিছিলোঁ, মই কথক নাচো শিকিছিলোঁ, একেবাৰে জয়পুৰত গৈ শিকিছিলোঁ কথক নাচ। কিন্তু যেতিয়া মই মণিপুৰী বা কথক এইবোৰ শিকিছিলোঁ, তাৰ পাছত মই যেতিয়া মণিৰাম দত্ত মুক্তিৰামক লগ পালোঁ, যেতিয়া মই আমাৰ ৰঘুশ্বৰ শইকীয়া বৰমাইনাক লগ পালোঁ, তেওঁলোকে মোক ক'লে যে চোৱা, আমাৰ এটা সত্ৰীয়া নাচৰ এটা প্ৰকাণ্ড ভঁৰাল আছে, অতি চহকী ভঁৰাল আছে। এই নাচখিনি যদি আমি অলপ সুন্দৰ কৰি আজিৰ পৃথিৱীৰ, আজিৰ মানুহৰ কাৰণে যদি উপযোগী কৰি সজাই পৰাই যদি আমি পৰিৱেশন কৰিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় সত্ৰীয়া নৃত্যক আগবঢ়াই নিয়াত আমি বহু কাম কৰিব পাৰিম। তাত মই তেতিয়া দেখি মই কিন্তু আপ্লুত হ'লোঁ যে সঁচাকৈ আমাৰ এটা সাংঘাতিক ডাঙৰ ভঁৰাল আছে। আৰু তাতে মই ৰঘুশ্বৰ শইকীয়া বৰবৰায়নৰ তত্ত্বাৱধানত মই নাচ শিকিলোঁ। আৰু এই যে বৰ ভঁৰালটো আছে, সেইটো কৰিবলৈ যাওঁতে কিন্তু যথেষ্ট সকলোৱে কষ্ট কৰিব লাগে। আৰু মই বুলি নহয় দেই, মণিৰাম দত্ত মুক্তিয়া, ৰঘুশ্বৰ শইকীয়া বৰবৰায়ন, মই ঘনকান্ত বৰবৰায়ন বা আমাৰ পৰমানন্দ বৰবৰায়ন, এই সকলোৱে বহু কষ্ট কৰিব লগা হৈছিল তাৰ কাৰণে। কিন্তু এটা কথা ঠিক যে মই কোনোদিন পাছলৈ চোৱা নাই, মই আগবাঢ়িয়ে গৈ আছোঁ। নানা ৰকম সমস্যা হৈছে, সকলো সমস্যা মই সন্মুখীন হৈ সকলো সমস্যাকে মই কিন্তু পৰাভূত কৰি মই আগবাঢ়ি গৈ আছোঁ। আৰু সকলোৱে জানে যে সত্ৰীয়া শিল্পীসকলৰ অৱস্থা আজিও ভাল নহয়, কিন্তু মই সকলো সমস্যাৰ সন্মুখীন হৈও কোনো ক্ষেত্ৰতে মই মানে পাছলৈ নাচাই মই আগবাঢ়ি গৈ আছোঁ। আৰু এটা কথা ঠিক বোধ কৰোঁ, সেই কষ্ট কৰাৰ কাৰণেই আজি মোক তোমালোকৰ নিচিনা মানুহবোৰে কিংবদন্তী বুলি কৈছা, নৃত্যাচাৰ্য বুলি কৈছা, অসমৰ ৰাইজে মৰম কৰিছে। এটা কথা ঠিক যে অসমৰ ৰাইজলৈ যিমান দিছোঁ, অসমৰ ৰাইজে মোক তাতকৈ বহুত বেছি দিছে। আৰু মই সত্ৰীয়া শিল্পীসকল বুলি নহয়, অসমৰ সকলো শিল্পীৰ ভিতৰত বোধ কৰোঁ ময়েই বৰ্তমান আটাইতকৈ সুখী শিল্পী। কাৰণ যিজনে মই ক'ব পাৰোঁ যে মই যিমান দিছোঁ তাতকৈ মই বহুত বেছি পাইছোঁ। यत्पाद पंकज रजः शिरसा सुरेशा सर्वदायु दिवि सद्वहति मुदुत वहन्ति एराम यत् कीर्तनात् कलिमलं मनुजा त्यजन्ति
কৃষ্ণস্য তস্য শৰণং শৰণং ব্ৰজামা এ ৰাম ছাৰ আমি 60ৰ দশক বা 70ৰ দশকলৈ যদি ঘূৰি যাওঁ সেই সময়খিনিত সত্ৰৰ যিসকল বৈষ্ণৱ তেখেতসকলে সত্ৰত নামঘৰত গুৰু আসনৰ সন্মুখত এই নৃত্যভাগ ভক্তিৰ অৰ্ঘ্য হিচাপে তেখেতসকলে পৰিৱেশন কৰিছিলে সময় বাগৰি গ'ল আপোনালোকে ন কথাৰে ন চিন্তাৰে কামত আগবাঢ়িলে সেই ভক্তিৰ অৰ্ঘ্য নৃত্যভাগ আজি মঞ্চলৈ আহিলে পৰিৱেশ্য কলালৈ আহিলে ছাৰ এই যাত্ৰাটো আপোনাৰ দৰে বহুকেইজন বৰেণ্য ব্যক্তি বহু অহুপুৰুষাৰ্থ প্ৰচেষ্টা আছে এই যাত্ৰাটোত আপোনালোক কেনেকৈ আগবাঢ়ি গৈছিলে 2000 চনৰ 15 নৱেম্বৰত স্বীকৃতি লাভ কৰাৰ পাছত হৈছে সত্ৰীয়া নাচক মঞ্চ উপযোগী কৰি সজাবৰ কাৰণে কিছুমান পৰিৱৰ্তন কৰিব লগা হৈছে প্ৰথম কথা হ'ল সত্ৰীয়া নাচটো এটা পুৰুষ প্ৰধান নৃত্য আছে এতিয়া সম্পূৰ্ণভাৱে মহিলা প্ৰধান নৃত্য হৈছে গতিকে সত্ৰৰ প্ৰথম হ'ল যে সত্ৰৰ যিখিনি পোচাক সেই পোচাকখিনিত আমি মহিলাই পিন্ধিবৰ কাৰণে তাক পৰিৱৰ্তন কৰিব লগা হ'ল 2002 চনত শংকৰদেৱ কলাক্ষেত্ৰত গোটেই অসমৰ গুৰু নৃত্যগুৰুসকল বৰগায়নসকল আৰু অধিকাৰ সকলো গোট খাই এটা আলোচনা হ'ল সেই আলোচনা মৰ্মে সত্ৰীয়া নৃত্যৰ পোচাক পৰিচ্ছদৰ ক্ষেত্ৰত আহাৰ্যৰ ক্ষেত্ৰত এটা পৰিৱৰ্তন কৰিব লগা হ'ল আৰু সেই পৰিৱৰ্তন সকলো সৰ্বসন্মতভাৱে কিছুমান নীতি নিয়ম বন্ধা হ'ল আৰু পৰিৱেশন পদ্ধতিটো কিছুমান নীতি নিয়ম কৰিব লগা হ'ল যেনে আগত নৃত্যত সত্ৰত সাধাৰণতে নৃত্যত অভিনয় অংশ আছিলে খুটধাৰী নাচৰ শ্লোকত আছিলে ভটিমাত আছিলে কিন্তু গীতৰ অভিনয় অংশ তেনেকুৱা কম আছিল আমি পাছত সেই গীতৰ অভিনয় অংশও সংযোগ কৰিবলৈ আমি সিদ্ধান্ত কৰিলোঁ আৰু যিবিলাক পোচাক আছিল দৌৰাৰ পোচাকবিলাক ছোৱালীয়ে পিন্ধিবৰ কাৰণে তাক অলপ সংস্কাৰ কৰিব লগা হ'ল আৰু আগতে আমি এটা সত্ৰত 3টা খোল বজায় 3টা খোলত বাজে এতিয়াও বাজে তেনেকৈ 3টা খোল বজালে 3টা খোলত বাজে কিন্তু এতিয়া সেইবোৰ মঞ্চত কৰিব নোৱাৰি মঞ্চত এটা স্কেলত বাঁধিব লাগিব গতিকে আগতে আমি সত্ৰত যেতিয়া আমাৰ নাচে তেতিয়া কোনো বাঁহী চাহী লগত সংগত কৰা ব্যৱস্থা নাছিল এতিয়া আমি সংগীতটো সজাব লগা হৈছে এনেধৰণে কিছুমান পৰিৱৰ্তন কৰিব লগা হৈছে মঞ্চ উপযোগী কৰি বা পৰিৱেশ চকদা হিচাপে তাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ সংগ্ৰামী জীৱন যিটো এইটো এই পথাৰখনত সেই বস্তুটো মই বহুত দিন আগৰ পৰা মই দেখা পাইছোঁ যেতিয়া মই ক্লাছ 8-9ত পঢ়ি আছোঁ তেতিয়া তেখেত মাজুলীলৈ যায় সত্ৰীয়া সংস্কৃতিখিনি মানে আদান প্ৰদানৰ কাৰণে যায় আৰু সেই সময়ত মোৰ মনত আছে সত্ৰত নিৰ্দিষ্ট কিছুমান তিথিত তেওঁলোকৰ নিৰ্দিষ্ট কিছুমান মানে অনুষ্ঠান পৰিৱেশন কৰা হয় আৰু পাৰ্টিকুলাৰ সময়ত প্ৰহৰে কোনোবাটো ৰাতি 10টা বজাত হয় কোনোবাটো 2টা বজাত হয় কোনোবাটো ৰাতিপুৱা সময়ত হয় আৰু সেই সময়ত যেতিয়া সত্ৰৰ ল'ৰাবিলাকে তাত মানে পাৰফৰ্ম কৰি থাকে অডিয়েঞ্চ কোনো নাথাকে কিন্তু তেওঁলোকে ফুল মেকআপত থাকে আৰু তাত অডিয়েঞ্চ এজন থাকে সেইজন হৈছে নৃত্যাচাৰ্য যতীন গোস্বামী গোটেই ৰাতিটো এটা লাই খুঁটাত আউজি পেলাই তেখেতে গোটেই ৰাতি সেই বস্তুটো চায় গতিকে মই তেনেকুৱা কষ্ট কৰা দিনৰ পৰাই মই তেখেতক পাইছোঁ ছাৰ আপোনাৰ যি যাত্ৰা সত্ৰীয়া নৃত্য প্ৰচাৰৰ কাৰণে যি যাত্ৰা এই যাত্ৰা বিগত কেইবাটা দশক ধৰি ব্যাপ্ত আকৌ যদি অকণমান আমি অতীতলৈ গুচি যাওঁ ছাৰ এনেকুৱা এটা সময় আছিল যিটো সময়ত আপুনি কেৱল গুৱাহাটীতে নৃত্যৰ শিক্ষা দি থকা নাছিল আজি যদি উজনি কাইলৈ নামনি অসমৰ বিভিন্ন প্ৰান্তৰলৈ গৈ তাৰ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সত্ৰীয়া নৃত্য গীতেৰে আপুনি শিক্ষা প্ৰদান কৰিছিল সেই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ এই নৃত্যটোৰ প্ৰতি ধ্যান ধাৰণা কেনেকুৱা আছিল এই নৃত্যটোক তেওঁলোকে কেনেধৰণে ভাল পাইছিল আৰু আজি 2020 চনত আজি ছাত্ৰ ছাত্ৰীসকলে নৃত্যটো কেনেকৈ আদৰি লৈছিল সেই সময়ত ছাৰ আপোনাৰো বহু ত্যাগ আছে সেই সময়খিনিলৈ উলটি যদি চাই আপোনাৰ মনত এতিয়া কেনেকুৱা অনুভৱ হয় নহয় উলটি চালে ভালেই লাগে এটা কথাত যে আজিৰ পৰা মানে 2000 চনৰ আগত 20 বছৰৰ আগত এই নৃত্যধাৰাটোৰ বিষয়ে অসমৰ মানুহৰ সিমান আগ্ৰহ নাছিল
ভাবিছিলে যে নৃত্যধাৰা আছে আৰু ছাত্ৰ ছাত্ৰীসকলো এই নাচটোৰ প্ৰতি শিকাৰ প্ৰতি ইমান আগ্ৰহ নাছিল কাৰণ প্ৰথম কথা কি জানানে এটা নৃত্য শিকিবৰ কাৰণে প্ৰথম কথা হৈছে নৃত্যটোত গ্লেমাৰ আছে নে নাই ভাৰতনাট্যমৰ যেনেকুৱা গ্লেমাৰ আছে অডিচি যেনেকুৱা গ্লেমাৰ আছে মণিপুৰী নাচৰ যেনেকুৱা গ্লেমাৰ আছে সত্ৰীয়া নাচত তেনেকুৱা গ্লেমাৰ আছে নে নাই কিন্তু স্বীকৃতিৰ পাছত মই যে ক'লোঁ যে সাজ পোছাক পৰিৱেশন সংগীত চবতে তাতে আমি পৰিৱৰ্তন কৰিব লগা হ'ল সেই পৰিৱৰ্তন কৰাৰ ফলত নাচটোত এটা গ্লেমাৰ আহিল আগতে সেইটো নাছিল এতিয়া বিশেষকৈ আগতে আমি অকল যোৰহাট শিৱসাগৰ ডিব্ৰুগড় এই 3 ঠাইতহে সত্ৰীয়া নাচৰ এখন স্কুল আছিল তাতো ল'ৰা ছোৱালী খুব কম এতিয়া কিন্তু উজনি অসমত বোকাখাটৰ পৰা আৰম্ভ কৰি সিফালে ডিডু পৰ্যন্ত সৰু এখন মানে গাঁও হ'লেও তাতো ল'ৰা ছোৱালীয়ে সত্ৰীয়া নৃত্যৰ শিক্ষা কৰিছে এইটো এটা খুব শুভ লক্ষণ সেই যে পৰিৱৰ্তনটো এই পৰিৱৰ্তনটো কিন্তু ডাঙৰ পৰিৱৰ্তন আৰু সেই পৰিৱৰ্তনটো চাই বা সেই পৰিৱৰ্তন দেখি এটা মনটো খুব অত্যন্ত ভাল লাগে মনটো হয় স্যাৰ আপুনি এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে হয়তো আপুনি এজন প্ৰথম ব্যক্তি যিজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ 3জন মাননীয় ৰাষ্ট্ৰপতি মহাশয়ৰ পৰা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে হয়তো আপুনি প্ৰথমজন অসমীয়া প্ৰথমজন হ'ল সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু দ্বিতীয়গৰাকী হ'ল APJ আব্দুল কালাম আৰু তৃতীয়গৰাকী হ'ল প্ৰতিভা পাটিল হয় কাৰণ সেই স্বীকৃতি এক অনন্য স্বীকৃতি এই স্বীকৃতিয়ে আজি আপোনাক ইমান সুন্দৰ এক অৱস্থানলৈ আনিলে গতিকে এতিয়াও আপুনি নিশ্চয় সত্ৰীয়া নৃত্য ক্ষেত্ৰখনলৈ আপোনাৰ বহু কৰণীয় আছে বুলি ভাবে কৰণীয়টো আছে কিন্তু কথা হ'ল কি 3জন নহয় হয়তো ৰাইজে আশীৰ্বাদ কৰিলে হয়তো ৰাষ্ট্ৰপতি 4জনৰ পৰা ল'ম অনাগত দিনত আপুনি সংগীত নাট্য একাডেমী ৰত্ন এইটো ৰাষ্ট্ৰপতিয়ে দিব বুলি ভাবিছোঁ আৰু সেই হয়তো সেই যদি দিলে 4জন হ'ব বুলি ভাবিছোঁ গতিকে কিন্তু এটা কথা কি নাচটোৰ বিষয়ে কৰিবলগীয়াতো বহু বস্তুৱেই আছে বহুখিনি কথাই আছে কৰিবলগীয়া আৰু এতিয়াও সত্ৰীয়া নাচৰে ভাৰতবৰ্ষৰ অন্যান্য 7টা নাচৰ যি গতি আৰু এটা কথা আছে কি আমি বহু পাছতহে স্বীকৃতি লাভ কৰিছোঁ সেই নাচটো বহুত আগবাঢ়ি গ'ল অন্যান্য 7টা নৃত্য পদ্ধতি বহুত আগবাঢ়ি গ'ল গতিকে আমি তেওঁলোকক সেই নৃত্যবোৰ লগ ধৰিবৰ কাৰণে আমি আৰু জোৰেৰে যাব লাগিব নহয় গতিকে আমি এতিয়াও বহুত কৰণীয় আছে আমাৰ সাজ পোছাকৰ ক্ষেত্ৰতো কৰণীয় আছে আমাৰ নৃত্য পৰিৱেশৰ ক্ষেত্ৰতো কৰণীয় আছে সংগীতৰ ক্ষেত্ৰতো কৰণীয় আছে বহু কৰণীয় আছে যিবিলাক একেদিনীয়া নহ'ব কিন্তু মই ভাবোঁ যে লাহে লাহে সেইবোৰ হ'ব আৰু এটা সময়ত সত্ৰীয়া নাচে এটা উচিত স্থান লাভ কৰিবলৈ সক্ষম হয় নৃত্যাচাৰ্য যতীন গোস্বামীৰ নামেই পৰিচয় বিগত 6টা বা 7টা দশক জুৰি নিৰৱচ্ছিন্নভাৱে তেখেতে সাংস্কৃতিক ক্ষেত্ৰৰ বাবে কি কৰি আছে সেয়া ইতিহাসৰ বুকুত সোণালী আখৰে লিখা হৈছে যি সদায় প্ৰজ্জ্বল হৈ থাকিব আৰু অসমৰ যি আমাৰ সত্ৰীয়া সংস্কৃতি বা গুৰু দুজনাৰ দ্বাৰা সৃষ্ট সত্ৰৰ দ্বাৰা সত্ৰীয়া পৰিমণ্ডলত সদায় উজ্জীৱিত সত্ৰীয়া সংস্কৃতি বা নৃত্য গীতৰ এইখিনিক বিশ্ব দৰবাৰলৈ লৈ যোৱাত যিকেইগৰাকী ব্যক্তিৰ অহুপুৰুষাৰ্থ আছে যিকেইগৰাকী ব্যক্তি নিজেই একোটা প্ৰতিষ্ঠানস্বৰূপ তাৰ ভিতৰত অন্যতম যতীন গোস্বামী বুলি সকলোৱে জানে দৰ্শকেও জানে গতিকে সত্ৰীয়া নৃত্যৰ এক সম্পূৰ্ণ ব্যাকৰণসন্মত আৰু বিশ্বজনীন কৰিবৰ কাৰণে যিবিলাক গুণ লাগে সেইবিলাক পুনৰ প্ৰণালীবদ্ধভাৱে আগবঢ়াই নিয়াত যতীন গোস্বামী ছাৰৰ অৰিহণা সকলোৱে স্বীকাৰ কৰিছে তাৰোপৰিও আমাৰ ভাৰতৰ শাস্ত্ৰীয় সংগীত ৰূপে স্বীকৃতি পাবৰ বাবে ডক্টৰ ভূপেন হাজৰিকা বা তাহানিৰ ডক্টৰ মহেশ্বৰ নেওগৰ দিনৰ পৰা যিসকল পুৰোধা ব্যক্তিয়ে কাম কৰি আহিছে আৰু শেষৰ পৰ্যায়ত তাক বেছি দ্ৰুতি দিয়া প্ৰণালীবদ্ধভাৱে আগুৱাই নিয়া ব্যক্তিগৰাকী হ'ল নৃত্যাচাৰ্য যতীন গোস্বামী আৰু এগৰাকী পৰিৱেশ্য কলাৰ বৰেণ্য শিল্পীৰূপে আৰু সত্ৰীয়া সংস্কৃতিক শাস্ত্ৰীয় ৰূপত দাঙি ধৰাত তেখেতৰ অৰিহণা অসমবাসীয়ে ভৱিষ্যতৰ প্ৰতিটো দিনত প্ৰতিটো যুগত মনত ৰাখিব আমি অনুগৃহীত তেখেতৰ নাম উচ্চাৰণ কৰিবলৈ পাই স্যাৰ আপোনাৰ ক্ষেত্ৰত আপোনাৰ এজন নৃত্য অধ্যাপক হিচাপে আপোনাৰ এটা বিশেষত্ব হ'ল আপুনি নিতে নতুন সম্পৰীক্ষা কৰিব বিচাৰে আৰু এই সম্পৰীক্ষাৰ ক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ যি মূল শক্তি মূল আধাৰ যি মূল সেইখিনি অটুট ৰাখি আপুনি
নতুনত্ব সংযোজন কৰিব বিচাৰে যাতে সকলো এই নৃত্যভাগ আঁতৰি লওক, যাতে এই নৃত্যভাগ দৃষ্টিনন্দন হয়, যিকোনো এজন ব্যক্তিয়ে এই নৃত্যটোৰ প্ৰতি আকৰ্ষিত হয়। এইখিনি কৰিবলৈ যাওঁতে ছাৰ আপুনি কেনেধৰণে আগবাঢ়ে? এটা কথা আছে, শিল্পকৰ্মৰ এটা উদ্দেশ্য আছে। হয়, শিল্প এটা শিল্পী শব্দটোৰ মূল শব্দটো হ'ল শিল মানে হ'ল চৰিত্ৰ। হয়, যি কামৰ দ্বাৰা সমাজত চৰিত্ৰ গঠন হয় সমাজৰ, সেইটো হ'ল শিল। আৰু যি কামটো কৰে তেওঁ হ'ল শিল্পী। আচ্ছা, এতিয়া আমাৰো শিল্পকৰ্মৰ দ্বাৰা সমাজত নিশ্চয় কিবা কাম হ'ব লাগিব। এতিয়া মোৰ নতুন সৃষ্টি কৰিবলৈ এইকাৰণে মন যায় যে আমাৰ নৃত্যধাৰাটোৰ দ্বাৰা যাতে সমাজত এটা কিবা সংস্কাৰ হয়, সমাজত এটা যাতে বাৰ্তা যায়, মহাপুৰুষ শংকৰদেৱৰ কি আছিলে? শংকৰদেৱে ভাবিছিলে কি যে এই নৃত্য গীতৰ এই নৃত্যৰ যোগেদি সমাজত এটা বাৰ্তা যাওক, মানুহৰ মন ভক্তিৰসেৰে আপ্লুত হওক। গতিকে ভক্তিৰসৰ কাৰণেহে কৰিছিলে। সমাজত শংকৰদেৱৰ এটা উদ্দেশ্য আছিল, আমাৰো এটা উদ্দেশ্য থকা দৰকাৰ যাতে সমাজে কিবা এটা আমাৰ নৃত্যটোৰ যোগেদি পায়, এটা আমাৰ যাতে সমাজত এটা বাৰ্তা যায়। সেইটো এতিয়া ভাৰতবৰ্ষৰ অন্যান্য নৃত্যধাৰাই বহু বেলেগ বেলেগ কাম কৰিছে, আমাতকৈ বহুত আগবাঢ়ি গৈছে। সিদিনাকৈ মই নৃত্য দেখিলোঁ, এটা নৃত্য কৰ্ম পঞ্চমহাভূতৰ ওপৰত নৃত্য কৰিছে। ত আমি যদি এতিয়া চাৰি জুমুৰতে কৰি থাকোঁ তো আমাৰ নাচ কোনে গ্ৰহণ কৰিব? সেইকাৰণে নতুন চিন্তাৰ প্ৰয়োজন, আমি যাতে আমাৰ নাচটোৰ যোগেদি সমাজলৈ কিবা এটা ভাল বাৰ্তা কঢ়িয়াই দিব পাৰোঁ। সাধনাৰ কণ্টকাকীৰ্ণ পথত আগবাঢ়োতে দুখ বেদনাৰ মাজতে তেখেতে আনন্দৰ সন্ধান কৰিলে। নৃত্যৰ শিক্ষাৰে সমৃদ্ধশালী ব্যক্তিজনে উদীয়মানজনৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈ সকলোকে অকপতে প্ৰশংসা কৰি নাচ শিকাবলৈকো সংকোচ নকৰে। এয়া গোস্বামীদেৱৰ সৃষ্টিপ্ৰভ ব্যক্তিত্বৰ সোণত শোক আচৰোৱা এটা দিশ। পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী বুলি ক'লে তেওঁৰ মোৰ জীৱনত দুটা চৰিত্ৰ, এটা হ'ল তেওঁ মোৰ শহুৰ দেউতা আৰু এটা হ'ল তেওঁ মোৰ গুৰু। তেওঁক মই 2001 চনত মই প্ৰথম লগ পাইছিলোঁ এটা বিষ্ণুৰাভাৰ নৃত্য কৰি থাকোঁতে ষ্টেজত। নৃত্যটো আছিল উলাহেৰে নাচি বাগি কৰিলি বিয়াকুল। সেই নৃত্যটো চাই তেওঁ খুব ভাল পাইছিল। তাৰপিছত মোক ওচৰলৈ মাতি আনি সুধিছিল, তোমাৰ নাচ ভাল হৈছে, তুমি ক'ত শিকা? তাৰ কেইদিনমানৰ পিছতেই মোক মাতিলে মোৰ শাহুমা কমলা গোস্বামী, তেখেতে ক'লে আহিবা বুলি। তেখেতৰ সেই নিমন্ত্ৰণতে মই আহিলোঁ। তাৰপিছত মই সংগীত নাটক একাডেমীৰ এটা প্ৰজেক্ট চলি আছিল, ডেভেলপমেণ্ট টু সত্ৰীয়া মিউজিক এণ্ড কালচাৰ বুলি, তাতে মই স্কলাৰশ্বিপো পালোঁ। সেয়ে আৰম্ভণি 2001ৰ পৰা আজিলৈকে তেওঁৰ ওচৰত মই শিকিয়ে আছোঁ, তেওঁ মোৰ গুৰু। আৰু দেউতা বুলি ক'লে যিকোনো সমস্যা হওক, ঘৰুৱা হওক, ব্যক্তিগত হওক, নাচৰে হওক, কেৰিয়াৰৰ বিষয়ে হওক, কিবা সমালোচনাৰ বিষয়ে হওক, যিকোনো ছাবজেক্ট, যিকোনো বিষয় লৈ যদি তেওঁ কিবা এটা প্ৰশ্ন সোধোঁ, তেওঁ সুন্দৰভাৱে বুজাই দিয়ে। তেওঁ এজন মানে জ্ঞানৰ ভঁৰাল। আৰু যিজন ব্যক্তিৰ অভিজ্ঞতাৰ এক বিশাল ভাণ্ডাৰ, এইজন ব্যক্তিয়ে জীৱনত কাক লগ পোৱা নাই, কাৰ পৰা তেখেতে অভিজ্ঞতা সঞ্চয় কৰা নাই। গতিকে এইবাৰ আমি আমাৰ শ্ৰদ্ধাৰ ছাৰক পৰা জানিব বিচাৰিম তেনে কিছুমান বিশেষ কথা। ছাৰ, আগতে কৈছোঁ যে জীৱনত আপুনি কাক লগ পোৱা নাই, বহুকেইজন বৰেণ্য ব্যক্তিক লগ পালে, মণিৰাম দত্ত মুক্তিয়াৰ পৰা আৰম্ভ কৰি মহেশ্বৰ নেওগ ছাৰৰ পৰা আৰম্ভ কৰি, কিন্তু আটাইতকৈ ডাঙৰ কথা আপোনাক জীৱনত হয়তো সেইজন ব্যক্তিয়ে আটাইতকৈ প্ৰভাৱান্বিত কৰিলে যিজন ব্যক্তি কলাগুৰু। সেই গতিকে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক লগ পোৱাৰ সেই অভিজ্ঞতাখিনি কেনেকুৱা লাগে এতিয়া? বিষ্ণু ৰাভাক আচলতে মই তেখেতৰ ওচৰত নাচ শিকিবলৈ গৈছিলোঁ। নাচ শিকিবলৈ যাওঁতে বিষ্ণু ৰাভাৰ যিদিনা মই তেখেত ৰাতিপুৱা লগ পাবলৈ গ'লোঁ, বিষ্ণু ৰাভা তেখেতৰ ঘৰত মানে চকী এখন, চকীখনতে বহি তেখেতে ৰাতিপুৱা কিবা এটা ৰাগ গাই আছে চকীতে বহি। মই গৈ ওচৰত খাৰা হ'লোঁ, মাতিবলৈ ভয় লাগিছে। তাৰপিছত তেখেতে এবাৰ হঠাতে চকীতে মেলি ক'লে, অঁ তুমি ক'ৰ পৰা আহিছা? মই বোলো মই ডেৰগাঁৱৰ পৰা আহিছোঁ। কি নাম? যতীন গোস্বামী। তুমি গোসাঁই ল'ৰা নেকি? বোলো হয়। কোন সত্ৰৰ? মই বোলো আধাৰ সত্ৰৰ। অঁ তুমি দেওজননীৰ বংশৰ? মই একো নাজানোৱেই মই কাৰ বংশ তেতিয়া।
মোৰ কিয় আহিলা মই বোলো মই কিবা নাচ এটা পাই দে শিকিবলৈ আহিছোঁ আপোনাৰ ওচৰত তুমি নাচিব জানা নেকি মই বোলো জানো আচ্ছা নাচাচোন কিবা এটা নাচা মই সুতোধেৰ নাচোঁতে আৰু দুখন বাজনা নাচিলোঁ মই কৈছোঁ ভাল হৈছে কিন্তু মোৰ হাতবোৰ শুদ্ধ হোৱা নাই মোক ক'লে কৰাচোন এনেকুৱা কৰা মই এনেকুৱা কৰিলোঁ এনেকুৱা কৰা এতিয়া এনেকৈ ঘূৰাই কৰিব নোৱাৰোঁ নহয় তেতিয়া মোক ক'লে এইটো আৱৰ্তন আৰু এইটো বিৱৰ্তন প্ৰথমতে হাতৰ এইটো শিকিব লাগে সেয়ে মোৰ ওচৰত বিশ্বৰভাৰ ওচৰত মই নাচিকা আৰম্ভ কৰিলোঁ আৱৰ্তন আৰু বিৱৰ্তন এইটো প্ৰথম পাঠ এইটোৰ পৰা শিকি মই তেখেতৰ পাছত তেখেতৰ ঘৰতে মই এবছৰ আছিলোঁ তেখেতৰ লগত মই প্ৰায় 8 বছৰ মই যোগাযোগ আছিল আৰু মই ভাবোঁ মই বহুতকে লগ পাইছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাক মই 4 দিন লগ পাইছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাক লগ পাইছোঁ নাচৰ মানুহ যিমান আছে বিষ্ণু ৰাভা গজেন বৰুৱা তাৰপাছতে সুৰেশ গোস্বামী জীৱেশ্বৰ গোস্বামী সেইসকল অজয় ঝলিহা সকলোকে মই লগ পাইছোঁ কিন্তু বিষ্ণু ৰাভাৰ নিচিনা নাট্যশাস্ত্ৰ সম্পৰ্কে ইমান গভীৰ জ্ঞান থকা মানুহ কিন্তু মই কাকো লগ পোৱা নাই আৰু এতিয়াতো তেনেকুৱা মানুহ নায়েই কোনো ইমান নাট্যশাস্ত্ৰৰ জ্ঞান থকা মানুহ বিষ্ণু ৰাভাৰ নিচিনা মই লগ পোৱা যতীন গোস্বামী ছাৰক গুৰু হিচাপে পাই মই নিজকে ধন্য মানিছোঁ মই নৃত্য শিক্ষা লৈছিলোঁ তেখেতৰ পৰা 2000 চনৰ পৰা তাৰপিছত মোৰ বিয়া হ'ল বাচ্চা হ'ল তেতিয়া মাজতে কিছুদিন কৰা নাছিলোঁ তাৰপিছত এতিয়া এটা ফাংচন চাবলৈ গ'লোঁ ছাৰৰ জন্মদিনৰ ফাংচন এতিয়া ছাৰে ক'লে তই আৰু আৰম্ভ নকৰ কিয় আৰু ক'লে চবৰে আগতে মোক ক'লে যে এইজনী ছোৱালী নিজকে ধ্বংস কৰিলে তই আহ মোৰ ওচৰত শিকিবলৈ এতিয়া মই কৈছোঁ ছাৰ পাৰিমনে কৈছে কেলৈ নোৱাৰিবা গ'লোঁ ছাৰ তাত শিকিলোঁ এই যে 2013 সেই সময়ৰ পৰা যিখিনি এতিয়া আজিলৈকে শিকি আছোঁ ছাৰৰ পৰা এতিয়াও ছাৰৰ কোৰিঅ'গ্ৰাফিখিনি কৰি আছোঁ মই ভাবোঁ অকল নৃত্য নহয় নৃত্যৰ বাহিৰে মই ছাৰৰ পৰা বহুতখিনি বস্তু শিকিব পাৰিছোঁ এটা সাধাৰণ কথা এটা কওঁ এটা সাধাৰণ উদাহৰণ এটা দিওঁ ছাৰক মই ক'লোঁ ছাৰ এই এটা নৃত্যভংগী এটা ছাৰ আমি বস্তুটো এনেকৈ কৰোঁ বহুতে দেখোন এনেকৈ কৰে কৈছে ছাৰ মই মানুহক দি বেছি ভাল পাওঁ লোৱাতকৈ চ' তেনেকৈ সৰু সৰু কিছুমান কথা ছাৰৰ পৰা বহুতখিনি শিকিব পাৰিছোঁ আৰু মই ভগৱানৰ ওচৰত ধন্যবাদ জনাইছোঁ যে এনেকুৱা এজন গুৰু মই নিজৰ জীৱনত পাইছোঁ ছাৰক আৰু ছাৰৰ কাৰণে মোৰ সদায় মই ভগৱানক প্ৰাৰ্থনা কৰোঁ যে ছাৰ ভালকৈ থাকক আৰু নতুন
কোৰিঅ'গ্ৰাফি আৰু নতুন কাম যেন আৰু চবকে ইনস্পায়াৰ কৰিব পাৰে ছাৰ যতীন গোস্বামী ছাৰৰ বিষয়ে ক'বলৈ আচলতে বহুত কথা ছাৰৰ মাজত কি নাই আৰু 80ৰ ঊৰ্ধ্বতো এজন যুৱকৰ দৰে ছাৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি থাকে আৰু এনে এজন ব্যক্তিৰ শিষ্যা হিচাপে অনবৰতে খুব গৌৰৱ অনুভৱ কৰোঁ আৰু লগতে ভাগ্যৱান অনুভৱ কৰিছোঁ যে ছাৰৰ নিচিনা এজন ব্যক্তি মোৰ জীৱনত গুৰু হিচাপে আছে আৰু ছাৰৰ সৃষ্টিৰ কথা সকলোৱে জানে আচলতে ক'বলৈ গ'লে অসমৰ নৃত্য জগতৰ ছাৰ এজন সৰ্বসমাদৃত এগৰাকী নৃত্যগুৰু ছাৰক সকলোৱে একেমুখে গুৰু হিচাপে ছাৰৰ ওচৰত সকলো নৃত্যশিল্পী আহে অসমৰ গতিকে ছাৰৰ সৃষ্টিত প্ৰতিটো বিষয় ইমান সুন্দৰকৈ প্ৰাণ পাই উঠে সেইটো খুব ডাঙৰ কথা আৰু সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত ছাৰে যিমানখিনি অৱদান দি আহিছে আজিলৈকে যেতিয়াৰ পৰা সত্ৰীয়া নৃত্য মঞ্চত পৰিৱেশন কৰিবলৈ সকলো শিল্পী আগবাঢ়ি আহিল তেতিয়াৰ পৰা সংগীতটো কেনেকৈ হ'ব নৃত্যখিনি কি ধৰণৰকৈ আমি দৰ্শকৰ সন্মুখলৈ লৈ যাম সেই গোটেই সাহিত্য মিউজিক আৰু নৃত্য এই তিনিটা একেলগ কৰি ছাৰে বিভিন্ন ধৰণৰ সংৰচনাৰ সৃষ্টি কৰিলে আৰু মই নিজে 2000 চনৰ পৰা ছাৰৰ লগত জড়িত হৈ আছোঁ আমাৰ পিছত কেইবাটাও প্ৰজন্মৰ কাৰণে ছাৰে আজিও নৃত্য সংৰচনা কৰি আছে আৰু সত্ৰীয়া নৃত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে আৰু এটা কথা এইখিনিতে কওঁ ছাৰৰ ঘৰত গেটখন খুলি যেতিয়াই সোমাওঁ তেতিয়াই ছাৰক কিবা এটা চিন্তাত থাকেই সদায় হাতখন এনেকৈ কৰি চকুকেইটা খুব এটা চিন্তা মানে কি সেই সৃষ্টিৰ চিন্তা সেই সৃষ্টিৰ চিন্তাটোৰ পৰা আমি এটা ইমান এটা যোগাত্মক এটা মনোবল পাওঁ যে সেই মনোবলটোৰ এনেকুৱা লাগে যেন আৰু আমিও কি কৰিব পাৰোঁ গতিকে ছাৰৰ কথা কৈ শেষ নাই আৰু ছাৰে অকল নৃত্যই নহয় প্ৰতিটো কথা জীৱনৰ প্ৰতিটো সামাজিক হওক ৰাজনৈতিক হওক যিকোনো কথাই ছাৰে ইমান সুন্দৰকৈ ছাৰে আমাক শিকাই লৈ যায় গতিকে এজন আমি যেনেকৈ কওঁ যে এজন কমপ্লিট পাৰ্চন এজন একদম মানুহ হ'বৰ কাৰণে যিখিনি আমাক লাগে জীৱনত সেই গোটেইখিনি অভিজ্ঞতা ছাৰৰ পৰা পাই আহিছোঁ আৰু ছাৰে যিখিনি পুৰণি সমল আমাৰ সত্ৰীয়া নৃত্যৰ সমলখিনি লৈ নতুন চিন্তাৰে ছাৰে মঞ্চত খুব সুন্দৰকৈ তাক ষ্টাইলাছ প্ৰেজেণ্টেশ্যন বুলি আমি যিটো কওঁ সেইটো ছাৰে কৰি গৈছে আৰু মই আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ছাৰে এই ছাৰৰ যিটো দ্ৰুতগামী যিটো সংৰচনা কৰি গৈছে এই যেন গতি সদায় অব্যাহত থাকক আৰু ভগৱানে ছাৰক সুস্বাস্থ্যৰে সদায় আশীৰ্বাদ দি ৰাখক সাধাৰণতে সত্ৰীয়া নাচত আমি শ্ৰেষ্ঠ মুক্তমূল্যৰ হাতকেইটা প্ৰয়োগ কৰি আছোঁ আমি সেই প্ৰথম 8খন হাত কৰোঁচোন পতাকা পদ্মকোশস্য নাই এইটো এনেকৈ নহয় এনেকৈ হ'লে অলপ পদ্ম হ'ব পতাকা পদ্মকোশস্য হংসস্য কৰ্তৰীমুখঃ অলপদ্ম এতিয়াহে এইটো ঘূৰা অলপদ্ম ত্ৰিপতাকো মুষ্টিকা শিখৰস্তথা এই যে হাতবোৰ আমি কৰিছোঁ হাতবোৰ স্পষ্ট হ'ব লাগে শিখৰ কৰিছোঁ এনেকুৱা হৈ আছে এইটো হ'ব লাগে চিধা কৰ্তৰীমুখ কৰিছোঁ এনেকুৱা এইবোৰ ৰুগ্ম এই ৰুগ্ম হস্ত কৰিব নালাগে কিন্তু এইবোৰ যিমানে প্ৰেক্টিছ কৰিবা সিমানে নাচবোৰ শুদ্ধ হ'ব হাতবোৰ শুদ্ধ হ'ব ছাৰ সংগীত নাটক একাডেমীৰ যি স্বীকৃতি সেই স্বীকৃতিৰ অন্তৰালত ডক্টৰ মহেশ্বৰ নেওগ যিজন ব্যক্তি এজন পণ্ডিত পৰ্বৰ ব্যক্তি আৰু সত্ৰীয়া নৃত্য সম্পৰ্কত তেখেতে বহু লিখি থৈ গ'ল আন এজন ব্যক্তি যিজন ব্যক্তি সত্ৰীয়া নৃত্যক সত্ৰৰ পৰা মঞ্চলৈ অনাৰ প্ৰথম স্থান লাভ কৰে বুলি কওঁ সেইজন হ'ল ৰকেশ্বৰ শইকীয়া বৰবায়ন ডাঙৰে এই দুজন ব্যক্তিক আপুনি খুব সুন্দৰকৈ লগ পাইছে এই দুজন ব্যক্তিৰ সান্নিধ্যই আপোনাৰ জীৱনটোক আপুনি কেনেকৈ জীপাল কৰিলে কথা এটা আছে ৰকেশ্বৰ শইকীয়া নোহোৱা হ'লে যতীন গোস্বামী নহ'লহেঁতেন ৰকেশ্বৰ শইকীয়া যদি মই লগ নাপালোহেঁতেন আজি মই যতীন গোস্বামী নহ'লো মই আছিলোঁ 1961 চনত মণিপুৰত ডিচেম্বৰ মাহত কোন তাৰিখে পাহৰিলোঁ মই এখন টেলিগ্ৰাম পালোঁ বিষ্ণু ৰাভাৰ পৰা যে কনক দত্তা এক্সপায়াৰ্ড
মোৰ বৰ বেয়া লাগিলে তেতিয়া ফুপাবিলাক মই গুচি আহিলোঁ তেখেতৰ ঘৰ গৈ পালোগৈ তেখেতে মোক ক'লে যিবোৰ হ'লতো হ'লেই এখন ভাওনা কৰিব পাৰিলে ভাল আছিলে ভাওনাবোৰ খুব বেয়া হৈছে গাঁৱৰ ভাওনাবোৰ আমি এখন অংকীয়া ভাওনা কৰোঁ আৰু অংকীয়া ভাওনা কৰিবলৈ হ'লে কিন্তু কমলাবাৰী সত্ৰৰ এজন বৰবায়ন নিব লাগিব তুমি চেষ্টা কৰাচোন মই বোলো বাৰু সেইবুলি কথা বাৰ্তা পাতি মই আহিলোঁ সেই সময়ত আকৌ অল আছাম মিউজিক কনফাৰেঞ্চ হৈ আছিলে নগাঁও নেহেৰুবাৰীত মই নগাঁও নেহেৰুবাৰী আহি পালোঁহি ৰাতি মঞ্চত দেখিলোঁ এখন ৰজাঘৰীয়া ছোৱালী নাচ দেখুৱাইছে বৰ ধুনীয়া লাগিল দেখি মই সোমাই গ'লোঁ ভিতৰতে গেলোঁ বোলে সোমাই গৈ সুধিলোঁ ছোৱালীকেইজনী কোনে শিকাইছে বোলে আঁতৰি শিকাইছে কোন আঁতৰি মোক দেখুৱাই দিলে আৰু মই গ'লোঁ কথা বাৰ্তা পাতিলোঁ তেখেতে ৰহস্য শইকীয়া বৰ্মাই মই তেখেতক ক'লোঁ যে মই যদি এখন ভাওনা কৰোঁ আপুনি মোক সহায় কৰিবনে বোলে কৰিম অলপ কথা পতাৰ পাছতে তেখেতে মোক সুধিলে আপুনি আছে ক'ত মই বোলে কোনটো থাকে মানে মই কোনোবা এখন হোটেলত খবৰ কৰিবলৈ যাওঁ মোৰ লগতে থাকিব ব'লক মই ভাবিলোঁ ভালেই পালোঁ দে তেখেতৰ লগতে গ'লোঁ আৰু গৈ আঁতৰিয়ে গৈ পেলাই মানে আৰু তেতিয়া গৈ নিজে ৰান্ধিহে খাব গৈ পেলাই গা পা ধুই ভাত ৰান্ধিলে আৰু মকুটিতে ময়ো খালোঁ তেতিয়া স্কুলৰ বেঞ্চতহে শুবলৈ দিয়ে বিচনা লৈহে আহিব লাগে বিচনাৰ এখন পাৰি দিলে তেখেতৰ লগত তাল বজাজনে তেখেতে একেলগে খোলে মোক এখন বেলেগে এদিনে বিচনা কৰি ৰাতি কথা পাতিলোঁ ঠিক হ'ল যে ৰুক্মিণীহৰণ কৰিম যথেষ্ট শইকীয়া বৰবায়নে তাত বায়নৰ অংশখিনি কৰিব এই তেনেকৈয়ে প্ৰথম যথেষ্ট শইকীয়া বৰবায়নৰ লগত সংযোগ ঘটিল বিষ্ণুৰাভা সামগ্ৰিক পৰিচালনা বিষ্ণুৰাভাৰ নৃত্য গীতৰ পৰিচালনা যথেষ্ট শইকীয়া বৰবায়ন তিনিচুকীয়াত ৰুক্মিণীহৰণ কৰিলোঁ 1962 চনৰ 1 আৰু 2 ছেপ্টেম্বৰ সেই ভাওনাখন উদ্বোধন কৰিছিলে সেই সময়ৰ শিক্ষামন্ত্ৰী দেৱকান্ত বৰুৱাই উদ্বোধন কৰিছিলে আৰু সেই যে ৰহস্য শইকীয়াৰ লগত সংযোগত আহিল তেতিয়াৰ পৰা তেখেত আমি একেলগে 5 বছৰ আছিলোঁ তাৰপাছত মই গুৱাহাটীলৈ আহিলোঁ তিনিচুকীয়াৰ তাৰপাছত তিনিচুকীয়াৰ মই অহাৰ পাছত গুৱাহাটীলৈ অহাৰ পাছত তেখেতো আহিল তেনেকৈয়ে আচলতে শইকীয়াৰ লগত সংযোগ হ'ল আৰু ৰহস্য শইকীয়া নোহোৱা হ'লে হয়তো মই আজি যতীন গোস্বামী এইটো হ'ব নোৱাৰিলোঁ সঁচা হয় ছাৰ আপুনি চলচ্চিত্ৰতো অভিনয় কৰিছিলে আৰু তেতিয়াই আপুনি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক লগ পাইছিলে নেকি ভূপেন হাজৰিকাক মই তাৰ আগতো লগ পাইছোঁ হয় হয় কিন্তু একেবাৰে মানে ঘৰুৱা হৈছিলোঁ সেই চিকমিক বিজুলী চিনেমাৰ তাৰ আপুনি চিনেমাখনত আপুনি কোৰিঅ'গ্ৰাফি কাম কৰিছিলে হয় আৰু এটা চৰিত্ৰত অভিনয় কৰিছিলে হয় হয় নাচৰ এজন শিক্ষকৰ চৰিত্ৰ আছিল হয় সেইটো মই কৰিছিলোঁ ছাৰ সংগীত নাটক একাডেমীৰ যি স্বীকৃতি এই স্বীকৃতিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যিখিনি অৱদান সেইখিনি প্ৰত্যেকজন অসমীয়া সদায় শ্ৰদ্ধাৰে স্মৰণ কৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক লগ পোৱাৰ সেই স্মৃতিবিলাকে আপোনাক এতিয়া কেনেকৈ আমনি কৰে এটা কথা আছে কি ভূপেন হাজৰিকা অত্যন্ত সাহসী মানুহ আছিল অত্যন্ত সাহসী আৰু ভূপেন হাজৰিকা যেতিয়া অসমীয়া নাটক একাডেমীৰ চেয়াৰমেন মনোনীত হয় তাৰপিছত কৈছিলে তেখেতে নিজেই কৈছে যে মোৰ প্ৰথম লক্ষ্য আছিল যে সত্ৰীয়া নৃত্যক মই স্বীকৃতি দিব লাগে আৰু সেই কথাটোৰ কাৰণেহে মোক সেই সময়ত অসমীয়া নাটক একাডেমীৰ সদস্য কৰি তেখেতে লৈ গৈছিল যাতে মই অসমৰ বাহিৰৰ যিসকল সদস্য আছে তেওঁলোকক যাতে বুজাব পাৰোঁ সত্ৰীয়া নৃত্যটোৰ শাস্ত্ৰীয় বিচাৰ মই সেইটো কৰি তেওঁলোকে যে বুজাব পাৰোঁ যি এটা সঁচাকৈ এটা শাস্ত্ৰীয় নৃত্য সেইটো কৰিবৰ কাৰণে মোক তেখেতে তাত মনোনীত কৰিছিলে সদস্য হিচাপে আৰু ভূপেন হাজৰিকা এজন অত্যন্ত সাহসী মানুহ আৰু তেওঁ অতি কষ্ট কৰি নৃত্যটো স্বীকৃতি দিয়েছিল সেই সময়ত মোৰ লগতে দুলাল ৰয় আছিল সদস্য আমাৰ হিমাংশু শেখৰ দাস তেখেত আছিল তেখেত গভৰ্ণমেণ্ট নমিনী আছিল বাৰু গোটেই আটাইখিনি চেষ্টাত সেইটো হৈছিলে কিন্তু ভূপেন হাজৰিকাই অতি সাহসী পদক্ষেপ লোৱাৰ কাৰণেহে সত্ৰীয়া নৃত্যটোৱে মানে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল হয় আৰু সেইকাৰণে ছাৰ আপোনালোকৰ দৰে বৰেণ্য ব্যক্তিসকলৰ যি নিৰৱচ্ছিন্ন সাধনা আৰু এজনৰ পাছত আনজনে আচলতে ঐকান্তিক প্ৰচেষ্টাৰে কাম কৰি আহিছে আৰু সেইবাবে আজি নতুন প্ৰজন্মই কিন্তু খুব আগ্ৰহেৰে শ্ৰদ্ধাৰে এই নৃত্যটিক আঁকোৱালি লৈছে সেইটো হয়
কাৰণ এটা কথা ঠিক, আজিৰ যুগটো হৈছে মানে যিকোনো কামেই কৰক মানুহে তাৰ এটা ফল লাভ কৰিবলৈ বিচাৰে। এতিয়া আগতে ধৰ্মীয় কাৰ্য আছিলে, সত্ৰীয়া নৃত্যটো বেলেগ কথা, কিন্তু এতিয়াতো ধৰ্মীয় কাৰ্য বুলি নৃত্য নকৰে কোনো। এতিয়া দুটা কথা হ'ব, হয় সন্মান আহিব লাগিব, নহয় মানুহে তাক আদৰ কৰিব লাগিব, টকা পইচা পাব লাগিব, চলাৰ উপায় হ'ব লাগিব, হ'ব লাগিব। গতিকে এতিয়া সেইখিনি হোৱাৰ অলপ অসমত এতিয়া কমেও 1000 সত্ৰীয়া নাচৰ শিক্ষক আছে, আৰু এনেকুৱা শিক্ষক আছে যথেষ্ট ভাল ধৰণে চলি আছে তেওঁলোক। কিন্তু আজি 2000 চনৰ 15 নৱেম্বৰৰ আগত কিন্তু সেইটো সম্ভৱ নাছিল, গতিকে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখন বহল হৈছে, সত্ৰীয়া নৃত্যৰ আদৰ বাঢ়িছে, চৰ্চা বেছি হৈছে। এইটো এটা বৰ শুভ লক্ষণ আমাৰ কাৰণে। তেখেত আচলতে এজন মানুহ নহয়, তেখেত এটা অনুষ্ঠান, তেখেত এটা ইতিহাস, তেখেত এটা ডাঙৰ ভৱিষ্যত, তেখেত এটা সুন্দৰ বৰ্তমান। গতিকে পিতৃ হিচাপে নহয়, তেখেত আচলতে আমাৰ এতিয়া কেৱল পিতৃ হৈ থকা নাই, তেখেত আমাৰ গুৰু, আমাৰ পথ প্ৰদৰ্শক, আৰু আমাৰ অসমীয়া সমাজৰ কাৰণে এটা ডাঙৰ ছাতি, যিটো ছাতিৰ তলত আমি নিৰ্ভয়ে অসমৰ সংস্কৃতিক, অসমৰ নৃত্য, অসমৰ ভাষা, অসমৰ কৃষ্টিক আমি নিৰাপদে আমি তেখেতৰ ছত্ৰছায়াত আমাৰ ভাষা, সংস্কৃতি, কৃষ্টিক আমি নিৰাপদ বুলি ভাবোঁ এতিয়া। গতিকে সেনেকুৱা এজন ব্যক্তি, আৰু ঘৰৰ সংক্ৰান্তত, পৰিবাৰৰ সংক্ৰান্তত, ঘৰুৱা যিখিনি নিয়ম কানুনৰ ক্ষেত্ৰত তেখেত সম্পূৰ্ণ পৃথক। তেখেতে গোটেই পৃথিৱীখনকে নিজৰ ঘৰ বুলি ভাবে, যাৰ কাৰণে বহুত সময়ত আমি হয়তো উপেক্ষিতও হৈছোঁ, কিন্তু সেইটো আমাকে ডাঙৰ কথা নহয়। আমি তেখেতৰ সংগ্ৰাম, তেখেতৰ যাত্ৰাক আমি সাহস হিচাপে লওঁ, আৰু তেখেতৰ যিমানবিলাক কষ্ট আছে, সেই কষ্টবিলাক আমাৰ কাৰণে এটা সাহস, আমাৰ কাৰণে এটা ঔষধ, আমাৰ কাৰণে এটা টনিক, আৰু তেখেতৰ সেই কষ্টখিনিক লৈ পেলাই আমি আচলতে আগবাঢ়ি গৈ আছোঁ। মহেশ্বৰ নেওগ ছাৰ, তাৰপাছত শুদ্ধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পাছত আপুনি তৃতীয়জন ব্যক্তি, যিজন ব্যক্তি সংগীত নাটক একাডেমী ৰত্ন সন্মানেৰে সন্মানিত হৈছে। ছাৰ, যেতিয়া এটা সন্মান, এটা অলংকাৰ এজন ব্যক্তিৰ কান্ধলৈ যায়, তেতিয়া সেই ব্যক্তিজনৰ কান্ধত দায়িত্বভাৰ আৰু বাঢ়ে। ছাৰ, এতিয়া আপুনি আৰু নিশ্চয় ভাবে যে আপোনাৰ আৰু কৰণীয় কৰিবলৈ আছে? নিশ্চয় 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 কৰিবলগীয়া আছে, আৰু একাডেমীৰ ৰত্ন দিলেই যে মই কৰিব লাগিব মানে নাই। কিন্তু কথা হৈছে কি, একাডেমীৰ ৰত্ন নহওঁতো কৰি আছিলোঁ, আৰু নহ'লেও কৰিলোহেঁতেন। কিন্তু এটা কথা ঠিক, এতিয়া সামাজিকভাৱে দায়িত্বটো মোৰ ওপৰত বেছিকৈ জাপি দিলে, সেইটো এটা কথা হয়। আৰু সেইকাৰণে মই ভাবোঁ যে যিকেইটা দিন থাকোঁ বিলি আতে মানে কাঁচিয়ে কাটে মানে যিমান পাৰোঁ কৰিবলৈ চেষ্টা কৰিম। ছাৰ, খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি। আৰু ছাৰ, আপোনাৰ ওচৰলৈ আহিলে এটা কথাৰ কাৰণে খুব ভাল লাগে, আপোনাৰ যি ঘৰ, এই ঘৰ আশ্ৰম সদৃশ, আৰু এটা দিন হয়তো নাই যিটো দিনত আপোনাৰ ওচৰলৈ ছাত্ৰীসকল নাহে। পুৱাৰ পৰা সন্ধিয়ালৈকে প্ৰতিটো মুহূৰ্ততে যিকোনো এটা অনুষ্ঠান পৰিৱেশন কৰাৰ আগতে ছাত্ৰ ছাত্ৰীসকল আপোনাৰ ওচৰলৈ আহে, আপোনাৰ পৰা আশীষ লয়, আৰু প্ৰত্যেকটো নাচতে আপুনি তেওঁলোকক শিকাই দিয়ে। কাৰণ নৃত্যাচাৰ্য এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে নৃত্যৰ ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য শুদ্ধ হোৱাটো বিচাৰে। ষষ্ঠ পদ যি মুদ্ৰা বা যি অভিব্যক্তি, এই অভিব্যক্তি শুদ্ধ হোৱাত বিচাৰে। ছাৰ, পুনৰবাৰ আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি সদায় যেন এনেধৰণে থাকে। দৰ্শকসকল, এইগৰাকী আমাৰ সকলোৰে শ্ৰদ্ধা পদ্মশ্ৰী নৃত্যাচাৰ্য, সংগীত নাটক একাডেমীৰ ৰত্ন সন্মানেৰে সন্মানিত যতীন গোস্বামী ডাঙৰীয়া, যিজন ব্যক্তিয়ে জীৱনৰ 87টা বছৰ অতিক্ৰম কৰাৰ পাছতো আজিও এজন চিৰতৰুণ ব্যক্তিৰ দৰে নৃত্যৰ পৃথিৱীখনত সদায় এজন অক্লান্ত কৰ্মীৰ দৰে কাম কৰিছে। নৃত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়া সেইজন ব্যক্তি, যিজন ব্যক্তি শিকাৰুসকলৰ বাবে ভগৱান সদৃশ, আৰু বৰ্তমান সময়ত সত্ৰীয়া সমাজখনৰ বাবে এইজন ব্যক্তি এজন জীৱন্ত কিংবদন্তি পুৰুষলৈ ৰূপান্তৰিত হ'ল। আজি আমাৰ এই অতিথি অনুষ্ঠানত এইজন ব্যক্তিক লগ পাই আমি ধন্য হ'লোঁ।